অৱশেষত নেপালত ছ'চিয়েল মিডিয়াৰ বিৰুদ্ধে আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল নেপাল চৰকাৰ। ফেচবুক, ইউটিউব, এক্সকে ধৰি 26টা ছ'চিয়েল মিডিয়া ছাইটত আৰোপ কৰিছিল নিষেধাজ্ঞা আৰু তাৰ পিছতেই যুৱ প্ৰতিবাদকাৰীসকল ওলাই আহিছিল, প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু বৰ্তমানো নেপালত অস্থিৰ পৰিৱেশে বিৰাজ কৰি আছে। সোমবাৰে লাখ লাখ যুৱক-যুৱতী ওলাই আহি সাব্যস্ত কৰিছিল প্ৰতিবাদ। চৰকাৰ সলনি হোৱাৰ দাবীত লাখ লাখ শিক্ষাৰ্থী কাঠমাণ্ডুলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আৰক্ষীয়ে প্ৰতিবাদকাৰীক ৰোধ কৰিবলৈ কৰিছিল গুলীচালনা। নেপাল আৰক্ষী গুলীচালনাত অতি কমেও 19জন যুৱক-যুৱতীৰ মৃত্যু হৈছিল। 300ৰো অধিক লোক আহত হৈছে আৰক্ষী আক্ৰমণত। ইতিমধ্যে পৰিস্থিতিৰ অৱনতি ঘটাত নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে পদত্যাগ কৰিছে। সশস্ত্ৰ বাহিনীক আইন শৃংখলাৰ নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছে। কাঠমাণ্ডু ৰাজপথত মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ সেনা। দেখা মাত্ৰকে গুলীয়াৰ নিৰ্দেশ দিয়া হৈছে নেপালত। বাংলাদেশৰ দৰে একে পৰিস্থিতি বৰ্তমান বিৰাজ কৰিছে নেপালতো। প্ৰধানমন্ত্ৰী KP শৰ্মা অলিৰ পদত্যাগৰ দাবী কৰিছে। দেশখনত বৰ্তমান পদত্যাগৰ দাবীত সৃষ্টি হৈছে গণজাগৰণ।